এই মুহূৰ্তত আমাৰ লগত আছে ৰিহন দৈমাৰী ডাঙৰীয়া আৰু তেখেতৰ ওপৰত ন্যস্ত হৈছে নতুন দায়িত্ব BTCৰ উপমুখ্য কাৰ্যবাহী দায়িত্ব তেওঁ পালন কৰিব আৰু তেখেতৰ পৰা জানিব বিচাৰিম তেওঁলোকৰ ৰাজনৈতিক পৰিকল্পনা সন্দৰ্ভত বা আৰু কি কাম কৰিবলৈ গৈ আছে। দাদা প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ নতুন দায়িত্ব। বহুত বহুত ধন্যবাদ। প্ৰথমতে আমাৰ বডফা উপেন্দ্ৰনাথ ব্ৰহ্ম ডাঙৰীয়ালৈ মই প্ৰথমতে শ্ৰদ্ধাঞ্জলি জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ সবল নেতৃত্বতেই এটা আন্দোলন গঢ়ি উঠিছিলে আমাৰ বড়োলেণ্ডত আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নেতৃত্বত যি BLT বড়ো লিবাৰেশ্যন টাইগাৰ আছিলে, এই বড়ো লিবাৰেশ্যন টাইগাৰ আন্দোলনত জড়িত হ'ল। তাৰপিছত ভাৰত চৰকাৰ অসম চৰকাৰৰ চুক্তি হোৱাৰ পিছত আমি BTCখন পাবৰ কাৰণে সক্ষম হ'লোঁ আৰু যোৱা 22 তাৰিখে আমাৰ পঞ্চমবাৰৰ কাৰণে BTC নিৰ্বাচন হ'ল আৰু এই নিৰ্বাচন হোৱাৰ পিছত আমাৰ BPF দলে নিৰংকুশ সংখ্যাগৰিষ্ঠতা আসন আমি পালোঁ আৰু আজি আমি শপত গ্ৰহণ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। 28খন আসন এনেধৰণৰ সফলতা প্ৰকৃততে আপোনালোকে আশা কৰিছিল নে? একক সংখ্যাগৰিষ্ঠতাটো আপোনালোকে কৈছিলেই, সেইটোত আপোনালোক কনফিডেণ্ট আছিলে, আত্মবিশ্বাস আছিলে, কিন্তু 28খন আসন ৰাইজে আপোনালোকক দিলে। একচুৱেলি 28খনটো আমিও আশা কৰা নাছিলোঁ। আমি 22খনটো আমি একদম আশা কৰিছিলোঁ যে আমি যিকোনো উপায় হ'লে আমি চৰকাৰটো কৰিব পাৰিম, সেইটো আমাৰ আশা আছিলে। কিন্তু তাত আমি আশা কৰাতকৈ আমি বেছি আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'লোঁ। তো কাৰণটো এইটোৱেই হ'ল যে যোৱা 5টা বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আছিল, তেওঁলোকে ৰাইজক যিখিনি আশ্বাস দিছিলে, ৰাইজৰ আকাংক্ষা একো পূৰণ কৰিব নোৱাৰিলে আৰু সেইকাৰণে ৰাইজে আমাৰ BPF দলৰ প্ৰতি যি মেণ্ডেট, সেইটো মেণ্ডেটটো দিলে। তো আজি আমি শপত গ্ৰহণ কৰিম। তাৰপিছত আমাৰ পৰৱৰ্তী কাৰ্যসূচী কেনেকুৱা ধৰণে হ'ব, আজি শপত গ্ৰহণ কৰাৰ পিছত 5টা বজাত আমাৰ যিমান MCLA আমি নিৰ্বাচিত হৈছোঁ সকলোৱে একেলগে হ'ম। পৰৱৰ্তী কাৰ্যসূচী আমি তাতে সিদ্ধান্ত ল'ম। কালি মুখ্যমন্ত্ৰীয়ে ক'লে যে একেলগে দুইটা দল থাকিব নোৱাৰে, অৰ্থাৎ আপোনালোক BPF আৰু UPPL। গতিকে এই চৰকাৰখনত আপোনালোকৰ লগত BJP থকাৰ সম্ভাৱনা আছে নেকি? যিহেতু কাউন্সিলটো এটা সৰু এটা ব্যৱস্থা, প্ৰশাসনিক ব্যৱস্থা হয়, আমি ৰাজ্য চৰকাৰক নিৰ্ভৰ নকৰাকৈ এই কাউন্সিল চৰকাৰটো আমি চলাব নোৱাৰোঁ। আৰু মূলতে আমাৰ উদ্দেশ্যটো হৈছে এই BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কথা। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয়টো আনিব লাগিব, সম্প্ৰীতিটো আনিব লাগিব। গতিকে এইখিনি সকলো যদি কৰিব লাগে, আমি ৰাজ্য চৰকাৰে আমাক সহায় কৰিব লাগিব, সহযোগ কৰিব লাগিব। তো যিহেতু বৰ্তমান আমাৰ BJP চৰকাৰ ৰাজ্য চৰকাৰত শাসন কৰি আছে, নিশ্চয় তেওঁলোকৰ সহায় সহযোগটো আমাক লাগিব। তেতিয়াহে আমি BTCত সৰ্বাংগীন উন্নয়নৰ কথাটো আমি চিন্তা কৰিব পাৰিম বা কৰিব পাৰিম। তো এইকাৰণে আমাৰ আলোচনা চলি আছে। যদি তেওঁলোকেই যদি বিচাৰে আমি NDAত থাকিম, সেইটোতো ইতিমধ্যে আমাৰ এটা সিদ্ধান্ত হৈ গ'ল PMB মিটিঙত। কিন্তু UPPL আউট। আৰু কিন্তু এটা কথা স্পষ্ট যে আমি BTCত দুইটা ৰাজনৈতিক দল আছে, এটা হ'ল BPF আৰু এটা হ'ল UPPL। গতিকে আমি যদি BJPৰ লগত যদি থাকিব লাগে, তেতিয়াহ'লে আমাৰ অলপ অসুবিধা হ'ব যদি UPPL যদি থাকে। সেইকাৰণে আমি BPF দল হিচাপে বিচাৰিছোঁ, যদি আমি BJPৰ লগত থাকিব লাগে তেতিয়াহ'লে UPPL থাকিব নালাগে, সেইটো আমি প্ৰস্তাৱ আগবঢ়াইছোঁ। আপুনি কেবিনেট মন্ত্ৰী হিচাপে ৰাজ্য চৰকাৰৰ দায়িত্ব পালন কৰিছে, এইবাৰ উপমুখ্য কাৰ্যবাহী দায়িত্ব পালন কৰিবলৈ আগবাঢ়িছে। গতিকে মনত কিবা কেনেধৰণৰ পৰিকল্পনা বা কি ভাবি আছে? হয়, সঁচাকৈ ভাল লাগিছে। যদিও দুবাৰকৈ মই মন্ত্ৰীপদ দায়িত্ব লৈ পেলাই কাম কৰিলোঁ, এতিয়া এইবাৰ মানে কাউন্সিল ৰাজনীতিত এইবাৰ সোমাইছোঁ প্ৰথমবাৰৰ কাৰণে। আৰু ইতিমধ্যে মোক ডেপুটি লিডাৰ হিচাপে বাচিলে, শপত গ্ৰহণটো এতিয়ালৈকে হোৱা নাই। তো খুবেই ভাল লাগিছে, BTC ৰাইজক মই সেৱা কৰিব পাৰিম। BTC অঞ্চলত বহুত কৰিবলগীয়া কাম আছে, ইয়াত উন্নয়নমূলক কাম আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ আছে, বহুত সমস্যা আছে, মাটি বাৰীৰ সমস্যা আছে। এই সমস্যাবিলাক আমি সমাধান কৰিব লাগিব আৰু সেইকাৰণে মই আশা ৰাখিছোঁ। ভালো লাগিছে, ভয়ো লাগিছে, যিহেতু আমাৰ সন্মুখত বহুত প্ৰত্যাহ্বান আছে। সেই প্ৰত্যাহ্বানৰ মুখামুখি আমি হ'ব লাগিব। 26ত এটা ইলেকশ্যনো আছে কিন্তু বিধানসভা। হয়, মই 26ৰ বিধানসভা নিৰ্বাচনটো মই প্ৰতিদ্বন্দ্বিতা কৰিম। চাই লওঁ সময়টো কি ধৰণে, সময়ৰ আহ্বানত সকলো সিদ্ধান্ত মই পিছত ল'ম। বিৰোধী আসনত এইবাৰ আপোনালোকৰ একালৰ সহযোগী খাম্পা বৰগোহাঁই ডাঙৰীয়া, পৰিস্থিতিটো অলপ মনত কেনেকুৱা ধৰণৰ? তো বেয়াও লাগিছে, কাৰণ তেখেতে আমাৰ BPF দল এৰি গুচি গ'ল। আমি
মই নিজেই বহুত কষ্ট কৰিছিলোঁ তেখেতক ঘূৰাই অনাৰ কাৰণে যে দলৰ মাজত থাকিব অলপ ভুল বুজাবুজি কেতিয়াবা থাকে তো সেইটো আমি নিজৰ মাজতে সমাধানটো কৰি ল'ব লাগে কিন্তু তেখেতে সেইখিনি কথা তেখেতে বুজিব নোৱাৰিলে বা নুবুজিলে তো আমাৰ দল ত্যাগ কৰি গ'ল অলপ বেয়া লাগিছে ইমান দীঘলীয়া সময় আমি একেলগে কাম কৰিলোঁ তো তেখেতে যিহেতু বেলেগ দলত গ'ল আমাৰতো এতিয়া ক'বলৈ উপায় নাই কিন্তু তেখেতৰ ৰাস্তা তেখেতে লৈছে গতিকে তাত মোৰ একো ক'বলগীয়া একো নাই এইবাৰ দলৰ বিজয়ত হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ ভূমিকাটো কেনেধৰণে চাইছে আপোনালোকে হয় তেখেতৰ সবল নেতৃত্ব তেখেতে দিছে আৰু BTC অঞ্চলৰ ৰাইজে তেখেতক এজন BTC অঞ্চলৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁৱেই উপযুক্ত ব্যক্তি হিচাপে গণ্য কৰিছে কাৰণ তেখেতে যোৱা 17টা বছৰ দুটা টাৰ্ম তেওঁ ইণ্টাৰিম চৰকাৰ হিচাপে কৰিছিল 17টা বছৰ তেখেতে BTCৰ চিফ হিচাপে তেখেতে কাম কৰিছিলে আৰু সেই দীঘলীয়া 17টা বছৰত BTCত বহুত উন্নয়নমূলক কাম তেখেতে কৰিছে ইয়াত ৰাস্তা ঘাট বুলিবলৈ একো নাছিলে দলং নাছিলে কোনো আন্তঃগাঁথনি নাছিলে গতিকে 17টা বছৰ তেখেতৰ দিনতেই ৰাস্তা ঘাট দলং আন্তঃগাঁথনি নিৰ্মাণ কৰিলে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত বিশেষকৈ এটা মিলা প্ৰীতিটো তেখেতে আনিবৰ কাৰণে সক্ষম হৈছিল আৰু সেইকাৰণে BTC অঞ্চলৰ ৰাইজে সেই কথাবিলাক পাহৰা নাই আৰু সেইকাৰণে পুনৰবাৰ তেখেতক চিফ হোৱাটো বিচাৰিছিলে আৰু সেইমতেই ৰাইজে তেখেতক চিফ হিচাপে এতিয়া পাব 16টা বিভাগ যাৰ কৰ্তৃত্ব আগতে পূৰ্ণ কৰ্তৃত্ব আপোনালোকৰ হাতত আছিল অৰ্থাৎ BTCৰ হাতত আছিল সেইকেইটা বৰ্তমান BJP আৰু UPPLৰ শাসনত কিছু শিথিলতা আহিল বুলি কৈছে কি ধৰণৰ কথাটো সম্ভৱ নাই সেইটো আমি আমাৰ PMB মিটিঙত আমি আলোচনা কৰিছোঁ যে আমাৰ ষষ্ঠ অনুসূচীৰ আধাৰত 2003 চুক্তি মতে আমাক 39টা ডিপাৰ্টমেণ্ট সেইটো দিয়া হৈছে গতিকে আমি অনুৰোধ কৰিম ৰাজ্য চৰকাৰক সেই সিদ্ধান্ত মতে সেই চুক্তি মতে যিখিনি ব্যৱস্থা আমাক দিছে বা যিখিনি ডিপাৰ্টমেণ্ট আমাক দিছে সেইটো ঘূৰাই দিব লাগে আৰু মই জনাত ইতিমধ্যে BJP চৰকাৰে সেইটো একমত হৈছে সেইটো আমাক ঘূৰাই দিব EM কেইজন থাকিব এতিয়ালৈ এমতে আমাৰ 12জন EM থাকিব চিফ আৰু ডেপুটি চিফ বাহিৰে মুঠ 14জন আমি বৰ্তমান লোৱাৰ কাৰণে এটা সিদ্ধান্ত লৈছে নাজানো আজি কেইজনে শপত গ্ৰহণ কৰিব সেইটো মই নাজানিম ক'ব নোৱাৰিম তো মুঠতে আমি 12জন EM আৰু চিফ ডেপুটি চিফৰ লগত 14জন থাকিব মুঠ 14জন থাকিব দাদা প্ৰায় প্ৰায়ৰিটিটো কি হ'ব এবাৰ আপোনালোকে কোনকেইটা কাম প্ৰথমতে কৰিব কাৰণ ভূমিপট্টাৰ কথাটো আপোনালোকৰ ইলেকশ্যন প্ৰায়ৰিটি আছিল নাই প্ৰথম কামটোৱে আমাৰ ভূমিপট্টা দিয়াৰ ব্যৱস্থাটো আমি কৰিব লাগিব কাৰণ আমি ৰাইজক আমি কথা দিছোঁ আৰু মানুহৰ ভয় শংকাটো বেছি হৈ আছে মানে আমাৰ BTC অঞ্চলত বিশেষভাৱে তো আমিও ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযানত বা আমাৰ নিৰ্বাচনী ইস্তাহাৰত সেইটো প্ৰকাশ আছে 1 নম্বৰতে আছে গতিকে ভূমিপট্টা দিয়াৰ ব্যৱস্থাটো আমি সিদ্ধান্তটো লৈছোঁই আমি সেইটো কৰিম তাৰপিছত আমাৰ নিবনুৱা সমস্যাবিলাক আছে আমাৰ বিভিন্ন সমস্যা আছে উন্নয়নমূলক কাম আছে সেইবিলাক আমি কৰিম ক্ৰমান্বয়ে আমি সেইবিলাক কৰিম ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল ৰিহন দৈমাৰী ডাঙৰীয়া আৰু যিহেতু নতুন দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত হৈছে আৰু সেই নতুন দায়িত্ব যাতে তেওঁ সুকলমে পাৰ কৰিব পাৰে বা তেওঁ আগুৱাই নিব পাৰে তাৰ ক্ষেত্ৰত তেওঁ আশাবাদী আৰু অনাগত দিনত BTCৰ ৰাজনীতিত যে নতুন পৰিৱৰ্তন আমি দেখিবলৈ পাম সেয়াও অৱধাৰিত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ